কি কৰে মইতো এইটো পূৰা মানে 100% মাৰ্ডাৰ হয়। এনেইতো সাধাৰণ পৰি কিনি স্কুটিৰ পৰা কেতিয়াও এজন মানুহ হেৰি হ'ব নোৱাৰে, লগত এজন যেতিয়া মানুহ আছে তাৰ একো হোৱা নাই। মোৰ হাজবেণ্ডৰ কেতিয়াও স্কুটিৰ পৰা পৰি মৰিব নোৱাৰে, মানে এইটো সম্পূৰ্ণ মাৰ্ডাৰ কেছ হয়। মাৰ্ডাৰ কেছটো মানে তেওঁ কোৱা মতে যে এখন মানে যিজন লগত চনু শুক্লা বুলি আছিলে তেওঁৱে যে কৈছে যে এখন বগা গাড়ীয়ে হোৱাইট কালাৰ গাড়ীখনে তেওঁলোকক পিছা কৰিছিলে বুলি। তেওঁলোকে বোলে দেলহি বজাৰ ওচৰতে কোনোবা এখন দোকানত পাণ খাই আছিলে নেকি, সেইখিনিতে ইহঁতৰ লাইট মানে হেৰি পৰিলে, লাইটৰ মানে কাৰোবাৰ চকুত পৰিলে গাড়ী, সেইখিনিলৈ সিহঁতৰ তৰ্কাতৰ্কি হ'ল বোলে প্ৰথমতে, যে সেই গাড়ীত থকা ল'ৰাকেইটাই প্ৰথমতে বেয়াকৈ ক'লে বুলি কৈছে। তেতিয়া মানে মোৰ হাজবেণ্ডে ইহঁতো বেয়াকৈ ক'লে, বেয়াকৈ কোৱাৰ পাছত বোলে গাড়ীখনে আহি গৈছিলে আপোনাৰ ডিব্ৰুগড় ফালৰ পৰা, সিহঁতি আকৌ টাৰ্ণিং লৈ ল'লে বুলি কৈছে। টাৰ্ণিং লৈ কিনি ঘূৰি কিনি সিহঁতক পিছা কৰিলে। তেতিয়া চনু শুক্লাই স্কুটিখন চলাই আছিলে আৰু মোৰ মানুহজনে বহি আছিলে। তাৰপৰা মোৰ মানুহজনে যেতিয়া দেখিলে যে গাড়ীখনে পিছা কৰিছে বুলি, তেওঁক ক'লে যে চনু শুক্লাক ক'লে যে স্কুটিখন দবাব ক'লে। তেতিয়া তেওঁলোকে দবাই আহি আছে, গাড়ীখনো পিছে পিছে আহি আছে। তো আমাৰ যিটো মানে আপোনাৰ IC গেটৰ সোমাওঁতে যিটো আমাৰ সেইটোতো গম পাইছে বহুত ঠেক ৰাস্তাটো, ইহঁতি মানে স্পীড দবাই সোমাই গৈছিলে, তাৰ মানে স্কুটিখন কেনেকৈ মানে দবাওঁতে পৰি গ'ল বুলি কৈছে। পৰি গ'ল আৰু চনু শুক্লাই কৈছে যে মোৰ গাত স্কুটিখন পৰিছে, দাদা মানে মোৰ হাজবেণ্ড মানে পটককৈ উঠি গ'ল বুলি কৈছে। এতিয়ালৈকে একো হোৱা নাই বুলি কৈছে, উঠি গ'ল। উঠি যোৱাৰ লগতে যেতিয়া তেওঁলোকে পৰিলে নহয়, পৰাৰ কাৰণে আপোনাৰ গাড়ীখনে দেখি পালে, গাড়ীত অহা ল'ৰাকেইটাই দেখি পালে যে পৰিছে বুলি, আহি কিনি চিধাই তেওঁ 3টা ল'ৰা বুলি কৈছে, মানে বডি বিল্ডাৰ ল'ৰা বুলি কৈছে দেই, আহি কিনি চিধাই বোলে মোৰ হাজবেণ্ডক মানে ঠেলা মাৰি দিলে বুলি কৈছে। তেওঁ ঠেলা মাৰি দিলে বুলি কৈছে। ঠেলা মাৰি দিলে বুলি কৈছে, তেতিয়া মানে তেওঁ যেতিয়া চিঞৰি দিলে, চনু শুক্লাই বোলে কৈছে মই অকণমান বোলে বেহুচ নিচিনা হৈছোঁ বুলি কৈছিলে তেওঁ। মই যেতিয়া দেখিছোঁ বোলে মাৰিছে বুলি কওঁত মই চিঞৰি দিলোঁ, চিঞৰি দিওঁতে বোলে তাত আপোনাৰ ৰেলৱে এজন হেৰি থাকে, চকীদাৰ থাকে, তেওঁ আহি পালেহি। তেওঁ পোৱাৰ লগে লগে ল'ৰাকেইটা পলালে গাড়ীখন লৈ, আৰু চনু শুক্লাই কৈছে যে মই গাড়ীখনৰ পিছত আহিছোঁ বুলি কৈ ধৰিবলৈ, গাড়ীখন মই এনেকৈ ঠকিয়াই দিছিলোঁ, কিন্তু লাইট হেৰি কৰি আছিলে, মই গাড়ী নাম্বাৰটো ধৰিব নোৱাৰিলোঁ বুলি কৈছে। চকুকেইটা অকণমান মানে জিল লাগিলে বুলি কৈছে, তেওঁ ধৰিব নোৱাৰিলে। তাৰপাছত তেওঁ লৈ গুচি গ'ল হেৰিয়াত, কেনেকৈ 3জন আপোনাৰ হেৰি আছিলে ৰাইডাৰ পাৰ্টি আছে, তেওঁলোকক মানে আগত লগ পাইছিলে। তেওঁলোকক আহি কিনি চিধাই চিভিল লৈ গ'ল। চিভিলত থোৱাৰ পিছত মোক চনু শুক্লাই ফোন কৰিলে যে আপোনাৰ 2:22 তেনেকুৱাত মানে ফোন কৰিছে মোক, ফোন কৰিছে যে বৌ আপুনি ওলাওক, আমাৰ বোলে এটা এই IC গেটৰ ওচৰতে এক্সিডেণ্ট এটা হ'ল বুলি ক'লে। মানে ক'লে মই বোলে দাদাৰ কাৰণে স্পৰ্টিং এটা আৰু হাফ পেণ্ট এটা ল'বলৈ ক'লে, লৈ গ'লে চিধাই মই গুচি গ'লোঁ। গৈ কিনি তাত দেখিছোঁগৈ চনু শুক্লাই মোক নিবলৈ আহিছে দেই, কিন্তু মোৰ মানুহজন তাত অলৰেডি হেৰি হৈ আছে আৰু তেওঁ মোক নিবলৈ আহিছে লগত থকাজনেই। তাৰপৰা দেখিলোঁগৈ মই তাত মোৰ হাজবেণ্ডে গা ধুই ওলাইছে, তাত গা ধুওঁতে যেতিয়া ওলাই আহিছে, খোজ কাঢ়িব পৰা নাই, ৰাইডাং পাৰ্টি এজনে তাক ধৰি লৈ আহিছে। আনি কিনি তেতিয়া মই তাক কৈছোঁ ভৰিটো কিয়, কৈছে ভৰিটো বিষাইছে বুলি কৈছে, ৰাইট চাইডৰ ভৰিটো মই কাম কৰিব পৰা নাই বুলি ক'লে। আৰু মই যাওঁতে ভাইটিক ফোন মাৰিছোঁ, ভাইটি মানে আহা যে ভিনদেউ এক্সিডেণ্ট হৈছে, কিজানি ডিব্ৰুগড় নিবলগীয়া হ'ব নেকি গাড়ীখন ল'ৰা বুলি ক'লোঁ মই। তেতিয়া ভাইটি আহি আছে, ভাইটি ভণ্টিহঁত চব আহি আছে, কিন্তু মই যেতিয়া দেখিলোঁ ভৰিকেইটা কাম কৰা নাই, মানে গাড়ীত দিগদাৰ হ'ব বুলি মই এম্বুলেঞ্চক হেৰি কৰিলোঁ। এম্বুলেঞ্চত চনু শুক্লা মই মানে ডিব্ৰুগড় আপোনাৰ আদিত্যত ভৰ্তি কৰিলোঁগৈ। গৈ কিনি তাতে কৰাৰ পিছত আপোনাৰ সেইখিনি তাতে যিখিনি ট্ৰিটমেণ্ট চলিলে মেলিলে কৰা হৈ গ'ল, অপাৰেশ্যন চব ভালে হৈ গ'ল, কিন্তু মানুহজন মানে কমাত আছিলে। ডক্টৰে কৈছিলে এসপ্তাহমান টাইম লাগিব বুলি, কিন্তু ৰাতি 11:45 মানৰ ভিতৰতে ঢুকাই গ'ল। মানে এতিয়া আপুনি এজাহাৰ দিছে থানাত দিছোঁ যে এইটো মানে ন্যায়, মোক মানে কি মোক ন্যায় লাগিব, কাৰণ কেলৈ মোৰ এটা ল'ৰা আছে, ল'ৰা ইমান সৰু ল'ৰাটোক এতিয়া মোক কোনে চাব, গোটেই মোৰ লাইফটো পৰি আছে ল'ৰাটো লৈ কিনি, সেইখিনিতো মোক কষ্ট কোনোতে দেখি মানে মোৰ মানুহজনেহে হেৰি কৰিছিলে, কোনে চাব সেইখিনি। এতিয়া মোক যেনে মোৰ মানুহজনটো ঘূৰাই নাপাওঁ, কিন্তু মোক হেৰি লাগিব মানে যে ল'ৰাকেইটাক যেনেকৈ হ'লেও ধৰি মোক উলিয়াবই লাগিব, মানে সিহঁতি পাবই লাগিব, সিহঁতি যেনেকৈ হ'লেও শাস্তি পাবই লাগিব, যেনেকৈ হওক মানে যেনেকৈ কৰি হ'লেও উলিয়াব লাগে ল'ৰাকেইটা। আৰক্ষীয়ে দিছে, তেওঁলোকে কাম কৰিছে। এতিয়া মই মাতিছিলে, মই গৈ আহিছোঁ থানাৰ পৰা, তেওঁলোকে অলৰেডি কাম চলাই আছে। কিন্তু তথাপিও মানে যে অকণমান কৰি কিনি এৰি দিলে নহ'ব, আপোনালোকৰ নিউজ চেনেলৰ যোগেদি হ'লেও আপোনালোকে যেনেকৈ পাৰে যিমান পাৰক মানে বিচাৰ কৰক, মানে এইটো যে মোৰ ল'ৰাটোৱে মানে ন্যায় পাওক, কাৰণ কেলৈ ইমান সৰু ল'ৰাটো আজি 7 বছৰ হোৱা নাই তেওঁ, সেই ল'ৰাটোতো গোটেই দেউতাক নথকা গোটেই জীৱনটো কটাব লাগিব, তাক ন্যায় লাগে মানে মোৰ সেইটোৱে ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।